সুধাৰ ৰায়, সুধাৰ কাৰ্বি আংলংবাসী ৰাইজ, নাৰু দাস এনেকুৱা এজন মানুহ যাৰ নুন খায় তাৰ গুণ সদায় গায় বাৰু। কিয়নো অসমত কংগ্ৰেছ চৰকাৰ থাকোঁতে তৰুণজী কাৰ্বি ৰাইজৰ কাৰণে সেৱা কৰিবৰ কাৰণে নাৰু দাসক এনেকুৱা এটা লাইচেঞ্চ দিছিলে। এই লাইচেঞ্চটো আনি শ্ৰম কৰি নাৰু দাসে 18 বছৰ কাৰ্বি আংলঙৰ ৰাইজৰ ঘৰে ঘৰে সঞ্জীৱনী বিলাই ফুৰিছিলে। এই কথাটো জানিব লাগে। ঠিক সেইদৰে এইবাৰো সেই মনত ৰাখি কাম কৰিব লাগে। কিয়নো নাৰু দাসক যোনে একবাৰ সাথ দিয়ে তেওঁৰ কথা নাৰু দাস কেতিয়াও নাপাহৰে। এইকাৰণে বাৰে বাৰে ৰাইজক কথাটো জনাই থাকে। আপোনালোকেও সকলোক জনাই দিব। কিয়নো মই 2022 মোদীজীক বহুত ৰিকুৱেষ্ট কৰিছিলোঁ। মইতো স্পীডত চিঠি পঠাই থাকোঁ, আছে মোৰ হাতত ডকুমেণ্টছ আছে, যে এটা বস্তু দিয়ক, মই গোটেই অসমৰ খোৱা বস্তুৰ দাম কমাই দিম, এইটো জানক। আৰু এইটো কোনো নেতা মন্ত্ৰী মিনিষ্টাৰে নোৱাৰে। কিয়? মোৰ নিচিনা 18-20 ঘণ্টা গাড়ীত বহি পাহাৰে পৰ্বতে জলে বলে বংগলে চৰ চাপৰিত তেওঁলোকে ঘূৰিব নোৱাৰে। আৰু ৰাইজৰ লগত তেওঁলোকে বিভিন্ন ভাষাত কথা পাতিব নোৱাৰে। তাৰ কাৰণে মই মোদীজীক এনেকুৱা লিখিছিলোঁ যে এনেকুৱা এটা বস্তু মই বিচাৰিছিলোঁ, আপোনালোকে আহিলে মোৰ চিঠিটো পঢ়ি যাব পাৰে। কিন্তু তেওঁ সেই প্ৰথমে মানিলে। ফাৰ্ষ্ট চিঠি যিটো পঠাইছিলোঁ, লুইণ্টিত আহি বাম্পাৰ এটা মিছা কথা কৈ থৈ গ'ল, সুৎসম বাপচ দুংগা। এই কথা শুনি আমি 26টাই জিকাই দিলোঁ, কিন্তু আজিলৈকে মূলো নাপালোঁ। এই কথাটো আপোনালোকে মনত ৰাখিব। আৰু তেওঁ নিদিয়াৰ কাৰণে আজিলৈকে অসমত খোৱা বস্তুৰ দাম কোনো মিনিষ্টাৰ CM MP কমাব নোৱাৰিলে। নোৱাৰে তেওঁলোকে। মইতো জানো তেওঁলোকৰ এনেকুৱা ফৰ্মুলা নাই। কি নাৰু দাসটো অলপ পইচা দি বিজনেছত নামিছিলে না, ফৰ্মুলা দি গোটেই অসমৰ ডিলাৰে যিমানটো বস্তু পোৱা নাই তাতকৈ বেছি এলটমেণ্ট বনাই আনি তেওঁ উঠাব পাৰিছিলে। এফচিআই মানুষ অবাক হৈছিলে, বাপৰে বাপ, এক একদিন 70-80 গাড়ী লাইন লাগি যায়। হোজাইত কোনো অন্য ডিলাৰে গাড়ী লগাবই নোৱাৰে। আৰু ইয়াতে কোঅপাৰেটিভ ৰংকাং লেম্পছ চবতকৈ ডাঙৰ, চবতকৈ বেছি মাল পায়। গোটেই কাৰ্বি আংলং কাভাৰ কৰে না, তেওঁতকৈ বেছি মাল মই উঠাইছোঁ। তেওঁ গাড়ী নাপায় হোজাই বজাৰত। নাৰায়ণ দাসৰ কাৰণে গাড়ী আগতে ৰেডি থাকে, ইমান যাবও নালাগে। এই কথাবিলাক আপোনালোকে মনত ৰাখিব লাগে। অসমত এনেকুৱা কোনো ৰজা নেতা লিডাৰ ওলোৱা নাই যে মোৰ নিচিনা শ্ৰম কৰি ৰাইজৰ সেৱা কৰা মানুহ মই দেখাই নাই। তেওঁলোকে সেই লাকুটি চাকুটি ঘূৰাই পইচা কালেকশ্যন কৰি মিনিষ্টাৰ হোৱা মানুহটো, তেওঁলোকে এইবিলাক নোৱাৰে। এইটো জানিব পাৰোঁ, সকলোক জনাই দিব। তাৰ কাৰণে নাৰু দাসে যাৰ নুন খায় তাৰ গুণ সদায় গায়। আপোনালোকেও ৰাইজক জনাই দিব। দাদা ভাই নমস্কাৰ, প্ৰণাম।